সৰস্বতী পূজা। আজি সৰস্বতী পূজাত দেখা গৈছে আচলতে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ যিসকল ছাত্ৰী খুব সুন্দৰভাৱে সাজি কাচি আহিছে। মই অকণমান পৰিৱেশটো এইফালে আমাৰ সহযোগী সাংবাদিকক দেখাবলৈ অনুৰোধ জনাইছোঁ। আজি এই দিনটোতে অৰুণ চন্দ্ৰ বৰদলৈ ছাৰৰ যি মেমৰিয়েল আচলতে অনুষ্ঠান আয়োজন কৰা হৈছে। মই অকণমান পৰিৱেশটো এইফালে দেখুৱাইছোঁ। এয়া ছাৰৰ স্মৃতি চান সভা অলপতে অনুষ্ঠিত হৈ গ'ল। মই গোটেই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ আচলতে ছোৱালী মহাবিদ্যালয়। কি ক'ব, আজি সৰস্বতী পূজাত ইমান সুন্দৰ এটা পৰিৱেশ বিৰাজ কৰিছে, কি ক'ব? হয়, প্ৰত্যেক বছৰৰ নিচিনাকে এই বছৰো আমাৰ কলেজত সৰস্বতী পূজা আয়োজন কৰা হৈছে। আৰু আপোনালোকে হয়তো দেখিছেই কিমান ধুনীয়াকে আমাৰ ছোৱালীবিলাক সাজি কাচি আহিছে। সকলোৱে মানে এনজয় কৰিছে আৰু ভাল লাগিছে আহি পিনে। সকলোৱে হয়, সকলোৱে একেলগে এনেদৰে প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু সকলোৱে মানে আমি ফূৰ্তি কৰা হয়। পূজাও তেনেকে ধৰণে কৰা হয়। সেইটোৱে। কিমান ষ্টাফত কিমান আছে? আমাৰ 40জন মান আছে নেকি, প্ৰায় 40জন মান আছে। হয়, সকলো মিলাই। তাৰ লগে লগে মই এটা কথা জানিব বিচাৰিম, আজি এই পবিত্ৰ দিনটোতে আপোনালোকৰ শিক্ষা বিভাগৰ মুৰব্বী ইংৰাজী অৰুণ চন্দ্ৰ বৰদলৈ ছাৰ যিটো স্মৃতি চাৰণ সভা আয়োজন কৰিলে, কি ক'ব আজিৰ দিনটোত? হয়, তেখেতে যিহেতু আপোনালোকে জানেই যে তেখেত ইংলিছ বিভাগৰ এজন প্ৰাক্তন শিক্ষক আছিলে আৰু তেখেতে এই কলেজৰ কাৰণে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। আৰু সেইকাৰণে তেখেতৰ সোঁৱৰণিত যিহেতু তেখেতক মানে আমাৰ মাজৰ পৰা আমি কেতিয়াও বিদায় দিব নোৱাৰো, আৰু তেখেতক আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে এইটো এটা অনন্য প্ৰচেষ্টা, যাৰ জৰিয়তে সকলো ছাত্ৰীয়ে তেওঁক চিনি পাইছে। আৰু যাৰ জৰিয়তে প্ৰত্যেক বছৰে তেখেতক আমাৰ মাজত প্ৰত্যেকবাৰে আমি স্মৰণ কৰিব বিচাৰো। পাততে আমাৰ দৰ্শকসকলক আমি নমস্কাৰ জনাইছোঁ আৰু দৰ্শকসকলে চাই থাকিব। আজি বিদ্যা অধিষ্ঠায়ী দেৱী সৰস্বতী পূজা, আৰু এই সৰস্বতী পূজাত গোলাঘাটৰ অন্যতম আগশাৰী অনুষ্ঠান হেমপ্ৰভা বৰবৰাৰ ছোৱালী মহাবিদ্যালয়ত মই আজি উপস্থিত হৈছোহি। আৰু মই সমান্তৰালভাৱে আচলতে আজি সৰস্বতী পূজাৰ কেইবাটাও অনুষ্ঠান মই দেখাম। তাৰ লগে লগে আজি এটা ব্যতিক্ৰমী অনুষ্ঠান আচলতে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অৰুণ চন্দ্ৰ নহয়নে ছাৰ? অৰুণ চন্দ্ৰ বৰদলৈ ছাৰৰ এটি স্মৃতি আচলতে আজি এই দিনটোতে সৰস্বতী পূজাৰ দিনটোতে আচলতে তেওঁলোকে এটা স্মৃতি সভা আয়োজন কৰিছে। কেইটা অনুষ্ঠান বুলি কৈছে ছাৰ? বিভাগ 9টা আৰু আৱাস বিভাগ 9টা বিভাগ আৰু ছাত্ৰী আৱাসে আচলতে এই অনুষ্ঠানটো খুব সুন্দৰভাৱে তেখেতক সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে। আমাৰ মাজত এয়া আছে আচলতে ছাত্ৰীসকল। কি ক'ব আচলতে আজিৰ দিনটোত যি ছাৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হ'ল? হয়, আচলতে প্ৰতি বছৰৰ দৰে বাৰ্ষিক যি আমাৰ পাঁচৰি পত্ৰিকা প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতা প্ৰতি বছৰৰ দৰে এইবাৰো সৰস্বতী পূজাৰ দিনাখনেই আয়োজন কৰা হৈছে। আৰু আমি অত্যন্ত সুখী যে ছাৰৰ স্মৃতিত এনেকুৱা এটা ভাল দিন লোৱা হৈছে, সৰস্বতী পূজাৰ দিনটো, যিটো দিনত আচলতে আমি চবেই সৰস্বতী মাৰ ওচৰত সেৱা জনাওঁ। সেই দিনটোত তেখেতৰ স্মৃতিত আমাৰ মহাবিদ্যালয়ত পাঁচৰি পত্ৰিকা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। দেখা গৈছে যে আজি সৰস্বতী পূজা আপোনালোকৰ মানুহে পতা পৰিলক্ষিত হৈছে। কি ক'ব, কেনেধৰণে আয়োজন? চাওক, আমি আমাৰ চন্দননগৰ যুৱসংঘৰ 2091 চনতে প্ৰতিষ্ঠিত হোৱা ধাৰ্মিকতা ৰক্ষা কৰি আমি এই সৰস্বতী পূজাটো আমি পালন কৰি আছোঁ। আমাৰ সমগ্ৰ মানে অসমত যেনেকৈ ধৰক স্কুল কলেজত পাতিছে, আমাৰ চন্দননগৰ যুৱসংঘই উলহ পালন কৰিছোঁ। আমাৰ চন্দননগৰত যিমান আমাৰ যুৱক মহিলাসকল আমি গোটেই এলেকাত আমি 11-12 মানে একেলগে সৰস্বতী পূজাটো আমি আয়োজন কৰোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে ৰাতিপুৱা আমাৰ পূজা হৈ গৈছে, আৰু এতিয়া আমাৰ ধৰি লওক নৈবেদ্য ধৰি লওক প্ৰসাদৰ এতিয়া আমি খিচিৰি খুৱাই আছোঁ। আমি প্ৰতি বছৰে আমি ইয়াত প্ৰায় 5,000 মানুহৰ কাৰণে আমি মানে খিচিৰি সেইটো যোগাৰ কৰোঁ। ইতিমধ্যে আমাৰ প্ৰায় 20 কেজি মানে প্ৰায় খিচিৰি বনাইছোঁ, আৰু ৰাতিলৈ কি ক'ব বনাই আছোঁ। আৰু সকলোকে আমি ইয়াৰ পৰা চন্দননগৰ যুৱক সকলোকে আমি সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা সহযোগিতা ৰাইজৰ সহযোগিতা কেনেধৰণে আয়োজন কৰে আচলতে ইয়াত আৰ্থিক আমাৰ আৰ্থিক প্ৰয়োজনীয় আমাৰ চন্দননগৰ যুৱসংঘৰ যিখিনি আমাৰ সদস্য আছে, সদস্যখিনিৰ ভিতৰতে আমি এটা অনুদান আমি কালেকশ্যন কৰোঁ। আৰু আমাৰ যিখিনি চন্দননগৰ মানে স্থায়ী বাসিন্দা তেখেতলোকে আমাৰ যিটো আমাৰ বাজেট অনুযায়ী এটা নিৰ্ধাৰিত আমি এটা মূল্য থাকে, আমি সেই মূল্যতে তেনেকৈ সকলোৱে আমাৰ আগবাঢ়িছে, আৰু তেনেকৈ আমি ধাৰ্মিকতা ৰক্ষা কৰি পালন কৰি আছোঁ।
ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।